মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো পৰিৱেশ কিতাপৰ পাঠ নং 4 আছে, জীৱ আৰু পৰিৱেশ, এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম। লগতে ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে কৰি দিবলৈ চেষ্টা কৰিম। আজি কাতি বিহু, বিহুৰ দিনা আৰাধ্যা ককাকৰ লগত পথাৰৰ শস্য চাবলৈ ওলাল। পথাৰৰ মাজৰ সৰু আলিয়েদি গৈ থাকোঁতে তাই ভেকুলী এটাই ফৰিং ধৰি খোৱা দেখা পালে। কাতি বিহুৰ দিনাখন ছোৱালীজনীয়ে ককাকৰ লগত শস্য চাবলৈ গৈছিলে। এখন শস্য পথাৰলৈ তেওঁলোকে যাওঁতে কি দেখিলে? এই ছবিটো, ভেকুলী এজনীয়ে কি দেখিলে? এটা ফৰিং ধৰি খাইছে। ভেকুলীজনীয়ে জিভাখন দীঘলকৈ উলিয়াই জিভাখন তাত আঠা লাগি পিনি পোক পতংগবোৰ ইয়াত লাগি ধৰে। অৰ্থাৎ ভেকুলীজনীয়ে ফৰিংটো খাইছে। এতিয়া ফৰিংটো খোৱা দেখি পিনি তাই ককাকক সুধিছে কি যে ভেকুলীয়ে ফৰিং খায় নেকি? এতিয়া ককায়ে কৈছে কি যে পোক পতংগ আৰু পোক পতংগবোৰ ভেকুলীৰ খাদ্য, ভেকুলীবোৰে পোক পতংগ খায়। আকৌ ছোৱালীজনীয়ে সুধিছে যে ভেকুলীৰ সংখ্যা বেছি হ'লে ফৰিংবোৰ নোহোৱা হৈ নাযাবনে? যদি ভেকুলীৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে এই ফৰিংবোৰ নোহোৱা হৈ যাব, কাৰণ গোটেই ভেকুলীবোৰে ফৰিংবোৰ খাই শেষ কৰিব। তাৰপিছত ককায়ে কৈছে কি যে হয়, ঠিকেই কৈছা তুমি। তাই ককাকৰ লগত কথা পাতি ককাকে পথাৰৰ মাজত খুঁটি এটা ওখকৈ পুতিলে। ককাকে এইটো খুঁটি এটা ওখকৈ পুতিছে। এইটো খুঁটি এতিয়া আকৌ ছোৱালীজনীয়ে সুধিছে যে এই বাঁহৰ খুঁটিটো কিয় ইয়াত পুতিছে? এতিয়া ককায়ে কৈছে কি যে আজি গধূলিকে আমি ইয়াত চাকি জ্বলাম আৰু খুঁটিটোৰ ওপৰতে চাকি গছি থ'ম। এই খুঁটিটোৰ ওপৰতে তেওঁলোকে চাকি থ'ব, পথাৰত চাকি জ্বলায়। কাতি বিহুৰ দিনাখন গধূলি তুলসীৰ তলত চাকি বন্তি জ্বলাই শৰাই আগবঢ়োৱা হয়। খেতি ভাল হ'বৰ বাবে আশা কৰি নকৈ ধানৰ ওলোৱা থোক যাতে কীট পতংগই নষ্ট নকৰে তাৰে কামনা কৰি খেতিয়কসকলে পথাৰত চাকি জ্বলায়। এতিয়া আমি ইয়াত গম পালোঁ কি যে ভেকুলীয়ে পোক পতংগ খায়। তাৰপিছত আমি এইটো ছবি দেখিছোঁ, তেওঁলোকে ঘৰলৈ যেতিয়া উভতিবলৈ লৈছিলে, উভতিবলৈ যাওঁতেই তেওঁলোকে পথাৰৰ মাজত কিবা এটা মাত শুনিলে। মাত শুনি চাই তেওঁলোকে দেখিলে কি যে সাপ এটাই ভেকুলী এটা গিলিছে। ইয়াতো সাপ দেখিছোঁ, সাপটোৱে ভেকুলীটো গিলিছে। আৰু তাই কি কৰিলে? ভয়তে ককাকৰ লগত অলপ সময় ককাকক তাই সাবতি ধৰিলে আৰু বেগাবেগিকৈ ঘৰলৈ আহিবলৈ অনুৰোধ কৰিলে। এতিয়া ছোৱালীজনীয়ে আকৌ সুধিছে কি ককা সাপে ভেকুলী খায় নেকি? সাপে ভেকুলী খায় নেকি সুধিছে। ককাই কৈছে খায়, ভেকুলীৰ উপৰিও নিগনি, এন্দুৰ, সৰু চৰাই আদিও সাপে খায়। এতিয়া সাপে কি খাই কৈছে? ভেকুলী খায়। ভেকুলীৰ লগতে নিগনি, এন্দুৰ আৰু সৰু সৰু চৰাই আদিও সাপে খায়। ছোৱালীজনীয়ে আকৌ সুধিছে কি যে সাপবোৰক কোনে খায়? যদি ভেকুলীক সাপে খায় তেতিয়া সাপবোৰক কোনে খায়? যে উত্তৰ দিছে কি সাপবোৰক চিলনী, শেন, ময়ূৰ, ফেঁচা আদি চৰায়ে খায়। সাপবোৰক কোনে খাই কৈছে? চিলনী সাপ এটা খাই আছে। চিলনী, শেন, ময়ূৰ আদি চৰায়ে খায়। ঘৰলৈ আহি তাই মাকক পুখুৰী পাৰত লগ পালে আৰু তাই দেখা সকলো কথা মাকক বিৱৰি ক'লে। তেতিয়া মাকে ক'লে কি সকলো জীৱকে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন, সকলো জীৱকে জীয়াই থাকিবৰ কাৰণে আহাৰৰ প্ৰয়োজন। এতিয়া চিলনীয়ে যেনেকৈ সাপ খাইছে, আকৌ সাপে যেনেকৈ ভেকুলী খাইছে, ভেকুলী যেনেকৈ ফৰিং খাইছে, আকৌ ফৰিঙে কি খাব? ফৰিঙে ঘাঁহ বন খাব। ফৰিঙে ঘাঁহ বন খাই জীয়াই থাকে, ধানৰ কোমল আগ বা ঘাঁহৰ কোমল আগ খাই জীয়াই থাকে। কিন্তু সকলো জীৱই একেবিধ আহাৰ নাখায়। সকলো জীৱকে জীয়াই থাকিবৰ কাৰণে আহাৰৰ প্ৰয়োজন, কিন্তু সকলো জীৱই একেবিধ আহাৰ নাখায়। এতিয়া এইটো এটা পুখুৰীত গৈছে। পুখুৰীত কি জীৱ থাকে বাৰু? পুখুৰীত কি জীৱ থাকিব? চৰাই থাকিব, পুখুৰীত মাছ থাকিব, ভেকুলী থাকিব, সাপ থাকিব, তাৰ লগতে কিছুমান শেলাই থাকিব, পুখুৰীত কিছুমান মেটেকা থাকিব, ফুল থাকিব। এতিয়া পুখুৰীত থকা জীৱবোৰে কি খায়? এতিয়া মাছে পানীত থকা কীট পতংগ, শেলাই আদি খায়। এইবোৰ যিবোৰ সেউজীয়া আছে, কিছুমান শেলাই থাকে, এইবোৰ কিন্তু ফুলৰ পাত, এইবোৰ পাত হয়, কিন্তু সেউজীয়া কিছুমান থাকে, সেইবোৰ হ'ল শেলাই। মাছে কি খায়? শেলাই, কীট পতংগ আদি খায়। আকৌ পুখুৰীত থকা সৰু মাছবোৰক ভেকুলী, সাপ, ডাঙৰ মাছ আদিয়ে খায়। পুখুৰীত কিছুমান সৰু মাছ থাকে, সৰু মাছবোৰক ভেকুলী, সাপ, কেঁকুৰা, ডাঙৰ মাছ আদিৰ লগতে চৰাইও খায়। যিবোৰ মাছৰোকা চৰাই আছে, যেনে মাছ খাইছে, যেনেকৈ বগলী আছে, মাছবোৰে চৰাইবোৰে সিহঁতক ধৰি খায়। তাৰমানে এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে, এটা জীৱই আন এটা জীৱক আহাৰ হিচাপে গ্ৰহণ কৰি
জীয়াই থাকে। তুমি ঠিকেই কৈছা, খাদ্যৰ বাবে পৰিৱেশত এবিধ জীৱই আন এবিধ জীৱৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ বাবে পৰিৱেশত এবিধ জীৱই আন এবিধ জীৱৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদজাত খাদ্য খায়। কিছুমান প্ৰাণীয়ে উদ্ভিদ মানে হ'ল ঘাঁহ বন তৃণ আৰু উদ্ভিদজাত খাদ্য খায়। উদ্ভিদৰ পৰা যিবোৰ খাদ্য সেইবোৰ খায়। আন কিছুমানে উদ্ভিদ খোৱাৰ প্ৰাণীবোৰক খায় আৰু আন কিছুমানে উদ্ভিদ খোৱাৰ প্ৰাণীবোৰক খায়। যেনেকৈ আমি যদি উদাহৰণ চাওঁ, উদ্ভিদ খোৱাৰ প্ৰাণী বুলি ক'লে আমি গৰু ছাগলী হৰিণা। এতিয়া সেই গৰু ছাগলী হৰিণাবোৰক কোনে খাব? বাঘ সিংহই খাব। এতিয়া ক্ৰিয়াকলাপ 1টো দিছে, কোনে কাক খাই সঠিক ক্ৰমত সজাই লিখা। গছৰ পাত, ভেকুলী, ফৰিং। এতিয়া কোনে প্ৰথমতে কাক খাব? গছৰ পাতক খাব ফৰিঙে। প্ৰথমতে লিখিব লাগিব গছৰ পাত, তাৰপিছত ফৰিং লিখিব লাগিব, তাৰপিছত ভেকুলী লিখিব লাগিব। পিছতে চাওঁ আমি মাছ, বগলী, শেলাই। এতিয়া শেলাইক খাব প্ৰথমতে মাছে আৰু মাছক খাব বগলীয়ে। মেকুৰী, ধান, নিগনি। এতিয়া প্ৰথমতে ধানক খাব নিগনিয়ে, ধান খাব নিগনি, তাৰপিছত নিগনিক কোনে খাব? মেকুৰীয়ে। শিয়াল, হাঁহ, শামুক, শেলাই। ইয়াত প্ৰথমতে শেলাইক খাব শামুকে, তাৰপিছত শামুকক খাব হাঁহে আৰু হাঁহক খাব শিয়ালে। এতিয়া আমি দেখিছোঁ যে প্ৰথমতে কোনক খাব? গছৰ পাত আমি প্ৰথমতে লিখিছোঁ। গছৰ পাতক খাব ফৰিঙে আৰু ফৰিঙক খাব ভেকুলীয়ে। তাৰপিছত ইয়াত মাছ, বগলী, শেলাই আছে। আমি কি লিখিব লাগিব? প্ৰথমতে শেলাইক খাব মাছে, তাৰপিছত মাছক খাব বগলীয়ে। তাৰপিছত মেকুৰী, ধান, নিগনি। ইয়াত প্ৰথমতে লিখিব লাগিব ধান খাব নিগনিয়ে আৰু নিগনিক খাব মেকুৰীয়ে। শিয়াল, হাঁহ, শামুক, শেলাই। এতিয়া শেলাইক প্ৰথমতে খাব শামুকে, তাৰপিছত শামুকক খাব হাঁহে আৰু হাঁহক খাব শিয়ালে। উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায়? তোমালোকে কেতিয়াবা ভাবি চাইছানে বাৰু গছ-গছনিবোৰে কেনেকৈ আহাৰ পায়, কেনেকৈ ডাঙৰ হয় গছ-গছনিবোৰ? এতিয়া ইয়াত এজোপা আমি গছ দেখিছোঁ। এই গছজোপাত ইয়াত দেখিছোঁ তলত শিপা আছে। গছৰ শিপাবোৰৰ কাম হৈছে কি? মাটিৰ পৰা পানী আৰু খনিজ লৱণ সংগ্ৰহ কৰা আৰু মাটিত খামুচি ধৰি থকা। এতিয়া গছৰ শিপাবোৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণ লৈ যায়, ওপৰলৈ লৈ যায়, আৰু সূৰ্যৰ পোহৰত গছৰ পাতে বায়ুৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। শিপাই যিটো পানী আৰু খনিজ লৱণ শুহি লয়, তাৰ সহায়ত কি কৰে? গছৰ পাতত খাদ্য প্ৰস্তুত হয়। এতিয়া আৰু যেতিয়া খাদ্য প্ৰস্তুত হয়, তেতিয়া সূৰ্যৰ পোহৰত হ'ব লাগিব। সূৰ্যৰ পোহৰতহে গছৰ পাতে খাদ্য প্ৰস্তুত কৰিব পাৰে। আৰু খাদ্য প্ৰস্তুত কৰোঁতে বায়ুৰ পৰা কি গেছ লয়? কাৰ্বন ডাই অক্সাইড গেছ। এই কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ কাঁচিনটো তোমালোকক গছজোপাৰ ফালে যোৱা দেখাইছে। তাৰমানে বায়ুৰ পৰা কি গেছ লৈছে? কাৰ্বন ডাই অক্সাইড গেছ। আৰু এইফালে কাঁচিনটো আমাক উল্টাকৈ দেখাইছে, এতিয়া অক্সিজেন লিখা আছে। অক্সিজেন গেছটো উদ্ভিদে বায়ুমণ্ডলত এৰি দিয়ে, আৰু এই উদ্ভিদে এৰি দিয়া অক্সিজেন গেছখিনি আমাৰ মানুহে বা প্ৰাণীয়ে উশাহত লয়। আৰু প্ৰাণীয়ে নিশাহত যিখিনি গেছ এৰি দিয়ে, প্ৰাণীয়ে নিশাহত বা মানুহে নিশাহত এৰি দিয়া গেছখিনি হৈছে কাৰ্বন ডাই অক্সাইড গেছ। সেই কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে গ্ৰহণ কৰে। আৰু উদ্ভিদে যে খাদ্য প্ৰস্তুত কৰোঁতে অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে, আৰু সেই অক্সিজেন গেছ লৈ পিনি প্ৰাণী জীয়াই থাকে। এতিয়া ইয়াত আমি লিখিছে চাওঁ, সূৰ্যৰ পোহৰত উদ্ভিদে বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই শোষণ কৰা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে তোমালোকে বুজি পাইছা? এই প্ৰক্ৰিয়াটোৰ নামটো হৈছে সালোক সংশ্লেষণ। কিন্তু ইয়াত তোমালোকে ডাঙৰ হ'লে পঢ়িবলৈ পাবা, উদ্ভিদে যিটো প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে সেই প্ৰক্ৰিয়াটোৰ নামটো হৈছে সালোক সংশ্লেষণ। সূৰ্যৰ পৰা আহৰণ কৰা শক্তি উদ্ভিদৰ বিভিন্ন অংশত জমা হৈ থাকে। এই উদ্ভিদ যেতিয়া কোনো জীৱই খায়, তেতিয়া এই শক্তি জীৱটোলৈ প্ৰবাহিত হয়। যেতিয়া গছ-গছনি বা উদ্ভিদৰ অংশ কোনো জীৱই খায়, তেতিয়া সেই শক্তি জীৱটোলৈ প্ৰবাহিত হয়। এনেদৰে খাদ্যৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটোৱে হৈছে খাদ্য শৃংখল। এইটো মই মনত ৰাখিবা। খাদ্যৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি প্ৰবাহিত হোৱাটোৱে হৈছে খাদ্য শৃংখল। তোমালোকক প্ৰশ্ন সুধিব পাৰে, খাদ্য শৃংখল কাক বোলে বা খাদ্য শৃংখল বুলিলে কি বুজা? এই শক্তিৰ প্ৰবাহ দেখুৱাবলৈ খাদ্য শৃংখল এটা কাঁড় চিন ব্যৱহাৰ কৰা হয়। এইটো কাঁড় চিন ব্যৱহাৰ কৰা হয়। উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে। ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। সেইবাবে খাদ্য শৃংখলত উদ্ভিদৰ স্থান সদায় প্ৰথম। যিকোনো খাদ্য শৃংখল এটাত উদ্ভিদৰ স্থান সদায় প্ৰথম, কাৰণ উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে। এতিয়া ইয়াত এটা খাদ্য শৃংখল তোমালোকক দেখাইছে। ইয়াত ঘাঁহ দেখুৱাইছে,
ইয়াৰ কাঁড় চিন দেখাইছে ফৰিং, অৰ্থাৎ ঘাঁহ খায় ফৰিঙে আৰু ফৰিঙক খাব ভেকুলীয়ে। এতিয়া ভেকুলীক খাই জীয়াই থাকে সাপে আৰু সাপক খাব চিলনীয়ে। এইটো এটা খাদ্য শৃংখল। এতিয়া ক্ৰিয়াকলাপ আমাক 2 দিছে। ক্ৰিয়াকলাপ 2, তলত দিয়া জীৱবোৰৰ খাদ্য শৃংখল প্ৰস্তুত কৰা। হৰিণ, ঘাঁহ, বাঘ। এতিয়া কোনটোৱে প্ৰথমতে কাৰ পৰা শক্তি লৈ জীয়াই থাকিব, কাক খাই জীয়াই থাকিব? এতিয়া ঘাঁহক খাব প্ৰথমতে হৰিণে আৰু হৰিণক খাব বাঘে। এতিয়া আমাৰ প্ৰথমটো হ'ব ঘাঁহ, হৰিণ, বাঘ। ঘাঁহৰ পৰা শক্তি হৰিণলৈ গৈছে, হৰিণলৈ প্ৰবাহিত হৈছে আৰু হৰিণক খাই জীয়াই থাকিব বাঘে। তাৰপিছৰটো আছে আমাক ধান, সাপ, এন্দুৰ, চিলনী। এতিয়া প্ৰথমতে আহিব ধানক খাব এন্দুৰে, এন্দুৰক খাব সাপে আৰু সাপক খাব চিলনীয়ে। গতিকে আমি লিখিছোঁ ধান, এন্দুৰ, সাপ, চিলনী। তাৰপিছতো আছে আমাক তেজপিয়া, ফুলৰ মৌ, হেন চৰাই, পখিলা। এতিয়া প্ৰথমতে ফুলৰ মৌক খাব পখিলাক খাব তেজপিয়াই আৰু তেজপিয়াক খাব হেন চৰাই। গতিকে ফুলৰ মৌৰ পৰা শক্তি পখিলালৈ গৈছে, পখিলাৰ পৰা শক্তি তেজপিয়ালৈ গৈছে আৰু তেজপিয়াৰ পৰা শক্তি হেন চৰাইলৈ গৈছে। এনেদৰে শক্তি ইয়াত এই খাদ্য শৃংখলকেইটাত শক্তি প্ৰবাহিত হৈছে। তাৰপিছত ইয়াত তোমালোকক দেখাইছে এইটো খেল খেলা। ইয়াত ঘাঁহ, ফৰিং, ভেকুলী, সাপ, চিলনী এইটো এটা খাদ্য শৃংখল হৈছে। এইটো ছাত্ৰ ছাত্ৰীয়ে খেলিছে, তোমালোকে শ্ৰেণীকোঠাত এইটো খেলিব পাৰা। প্ৰথম কাক আহিব? ঘাঁহ। প্ৰথমতে সদায় খাদ্য শৃংখলা উদ্ভিদ থাকিব, তাৰপিছত বেলেগ থাকিব। জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। এতিয়া উপযুক্ত প্ৰাকৃতিক পৰিৱেশতহে আমাৰ জীৱ জীয়াই থাকিব পাৰে। উপযুক্ত পৰিৱেশতে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে। গতিকে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিবলৈ এটা উপযুক্ত পৰিৱেশ লাগিব। আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি আদি সকলো লগ হৈ প্ৰাকৃতিক পৰিৱেশ গঠন হৈছে। এইটো তোমালোকে প্ৰশ্ন সুধিব পাৰে যে আমাৰ প্ৰাকৃতিক পৰিৱেশ কেনেকৈ গঠন হৈছে? আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি আদি সকলোবোৰ লগ হৈ প্ৰাকৃতিক পৰিৱেশ গঠন হৈছে। সকলো উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি হ'ল পৰিৱেশৰ জীৱীয় উপাদান, মানে এইখিনি জীৱ আছে বা প্ৰাণ আছে। এই উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ আৰু লগতে কিছুমান অনুজীৱ, এইবোৰ হ'ল জীৱীয় উপাদান, মানে জীৱৰ প্ৰাণ আছে। আৰু তাৰপিছত কিছুমান আছে যিবোৰৰ জীৱ নাই, মানে প্ৰাণ নাই। সেইবোৰ হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, তাৰপিছত বালি, শিল, উষ্ণতা, এইবোৰ হৈছে অজীৱীয় উপাদান। অজীৱীয় উপাদান মানে হ'ল এইবোৰ জীৱ নাই বা প্ৰাণ নাই। পৰিৱেশত জীৱীয় উপাদানবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অজীৱীয় উপাদানৰ ওপৰত নিৰ্ভৰ কৰি চলে। যিবোৰ জীৱীয় উপাদান যেনে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, এইবোৰে অজীৱীয় উপাদানবোৰৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ বায়ু, পানী, মাটি এইবোৰ হ'ল অজীৱীয় উপাদান, এইবোৰৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰি চলে। এতিয়া আমি গম পালোঁ কি জীৱীয় উপাদান কি কি হয়, বা জীৱীয় বা জৈৱিক। ইয়াত জৈৱিক শব্দটো দিয়া নাই, তথাপিও যিবোৰ পৰিৱেশত থকা জীৱীয় উপাদানবোৰ কি কি হ'ব? উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ হ'ব, অনুজীৱ হ'ব, সেইবোৰ হ'ল জীৱীয় উপাদান, যিবোৰৰ প্ৰাণ থাকে। আৰু অজীৱীয় উপাদানবোৰ এইবোৰ হৈছে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, তাৰপিছত বালি হ'ব, শিল হ'ব, উষ্ণতা হ'ব, এইবোৰ হৈছে অজীৱীয় উপাদান। এতিয়া আমাক ক্ৰিয়াকলাপ 3 দিছে। ক্ৰিয়াকলাপ 3, তলত দিয়া পৰিৱেশৰ উপাদানবোৰক জীৱীয় আৰু অজীৱীয় হিচাপে ভাগ কৰা। ইয়াত কিছুমান পৰিৱেশৰ উপাদান দিছে: বায়ু, পানী, ভেকুলী, মাছ, শিলাখণ্ড, বালি, সূৰ্যৰ তাপ আৰু পোহৰ, ভেঁকুৰ, সাপ, উষ্ণতা, ধান, বাঘ, ঘাঁহ, কেঁচু, মাটি আৰু বগলী। ইয়াৰ ভিতৰত কোনবোৰৰ জীৱীয়, কোনবোৰৰ প্ৰাণ আছে বা জীৱ আছে, আৰু কোনবোৰ অজীৱীয়, যিবোৰৰ প্ৰাণ বা জীৱ নাই? এতিয়া বায়ু হ'ব অজীৱীয়, পানী অজীৱীয় হ'ব, ভেকুলীটোৰ প্ৰাণ আছে গতিকে জীৱীয় হ'ব ভেকুলী, মাছটো জীৱীয় হ'ব, শিলটোৰ জীৱ নাই, এইটো অজীৱীয় হ'ব, বালি ইয়াৰ অজীৱীয় হ'ব, সূৰ্যৰ তাপ আৰু পোহৰ এইটো হ'ল অজীৱীয় উপাদান, ভেঁকুৰটো জীৱীয় উপাদান হ'ব, সাপটো জীৱীয় উপাদান হ'ব, উষ্ণতাটো অজীৱীয় উপাদান, ধানটো উদ্ভিদ হয় গতিকে জীৱীয় উপাদান হ'ব, বাঘটো প্ৰাণী হয় গতিকে জীৱীয় উপাদান হ'ব, কেঁচুটো প্ৰাণী গতিকে জীৱীয় হ'ব, মাটিটো হ'ব অজীৱীয়, বগলীটো প্ৰাণী হয় গতিকে জীৱীয় উপাদান হ'ব। এতিয়া আমি এনেকৈ লিখিছোঁ জীৱীয় উপাদান কি কি আছে: ভেকুলী, মাছ, ভেঁকুৰ, সাপ, ধান, বাঘ, ঘাঁহ, কেঁচু আৰু বগলী।
অজীৱ উপাদান হৈছে বায়ু, পানী, বালি, উষ্ণতা, মাটি, শিলাখণ্ড, সূৰ্যৰ তাপ আৰু পোহৰ। তাৰপিছত আমাক দিছে এটা খেল খেলো আহা বুলি কৈছে। খেল খেলো আহা। পৰিৱেশত থকা জীৱীয় আৰু অজীৱীয় উপাদানবোৰ এটাৰ লগত আনটো কিদৰে নিৰ্ভৰশীল হৈ থাকে সেয়া শিক্ষকৰ তত্ত্বাৱধানত এটা খেল খেলো আহা। এইটো এটা খেল আমি খেলিবলৈ পিছৰ পৃষ্ঠাত দেখাইছে। এইটো খেলটো ইয়াত এনেকৈ খেলা দেখুৱাইছে। এইখিনি হৈছে কাৰ্ড, ফুল, মাছ, চৰাই, পানী, সাপ, এইখিনি কাৰ্ড থাকিব তোমালোকৰ হাতত। তাৰপিছত এনেকৈ বৃত্তাকাৰে বহি ল'ব লাগিব। তাৰপিছত কোনটো কাৰ্ডৰ লগত কোনটো সম্পৰ্ক আছে। এতিয়া আমি ইয়াত দেখিছোঁ মাছ। মাছৰ লগত কাৰ সম্পৰ্ক আছে? পানী আৰু চৰাই। কাৰণ মাছ পানীত থাকে, গতিকে আমি মাছটো ইয়াত মিলাম। তাৰপিছত মাছ, এজনী মাছৰোকা চৰাই খাব, গতিকে এজনী মাছৰোকা চৰাই, গতিকে মাছটো আমি মিলাইছোঁ। তাৰপিছত এইটো দেখিছোঁ আমি এটা ফল, এই ফলটো এজনী ভাটৌ চৰাই খাব। নিগনিটোক খাব সাপে, ইয়াৰ লগত সম্পৰ্ক আছে। তাৰপিছত বাঘটো পানীৰ লগত সম্পৰ্ক থাকিব, বাঘে পানী খাব। এতিয়া দেখিছোঁ আমি ঘাঁহ বন খাব ফৰিঙে, গতিকে আমি এইটো ইয়াত মিলাম। তাৰপিছত আকৌ ফৰিঙে আকৌ খাব ভেকুলীটো আমি ইয়াত মিলাইছোঁ। তাৰপিছত ফুলক পানী লাগিব, গতিকে ফুলটো আমি পানীলৈ মিলাইছোঁ। আকৌ ফুলক পোহৰো লাগিব, গতিকে আমি ফুলটো আকৌ এই পোহৰৰ লগতো মিলাইছোঁ আমি। সূৰ্যৰ পোহৰ লাগিব। তাত পখিলাজনীৰ লগত ফুলৰ সম্পৰ্ক আছে, গতিকে পখিলাজনী আমি ইয়াত মিলাইছোঁ। তেনেকৈ তোমালোকে এইখিনি ভৰাব লাগিব। এতিয়া আমাক কৈছে খেলটোৰ পৰা তোমালোকে জানিব পাৰিলা যে পৰিৱেশৰ সকলো উপাদানেই এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। এতিয়া আমি ইয়াত দেখিছোঁ কি পৰিৱেশৰ উপাদানবোৰে এটাই আনটোৰ লগত আনটোৰ ওপৰত নিৰ্ভৰশীল। এই নিৰ্ভৰশীলতাই পৰিৱেশত ভাৰসাম্য ৰক্ষা কৰে। যদি কোনো কাৰণত পৰিৱেশৰ কোনো এবিধ উপাদান নোহোৱা হয়, তাৰ প্ৰভাৱ বাকী উপাদানসমূহৰ ওপৰতো পৰে। যদি কোনো কাৰণত পৰিৱেশৰ কোনো এবিধ উপাদান নোহোৱা হয়, তেনেহ'লে তাৰ প্ৰভাৱ বাকী উপাদানসমূহৰ ওপৰতো পৰে। ফলত পৰিৱেশৰ ভাৰসাম্য নোহোৱা হয়। সেয়েহে আমি পৰিৱেশৰ উপাদানবোৰক ৰক্ষণাবেক্ষণ দিয়া উচিত। আমি পৰিৱেশৰ উপাদানবোৰক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। এতিয়া আমাৰ অনুশীলনী দিছে। অনুশীলনী তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ইয়াত দিছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ? হৰিণ, ঘাঁহ, বাঘ। ঘাঁহ, হৰিণ, বাঘ, ঘাঁহ, বাঘ, হৰিণ আৰু হৰিণ, শহা, শস্য। এতিয়া ইয়াৰ শুদ্ধটো হ'ব 2 নম্বৰটো, ঘাঁহ, হৰিণ, বাঘ। ঘাঁহৰ পৰা শক্তি হৰিণে পাব, আকৌ হৰিণৰ পৰা শক্তি বাঘে পাব, গতিকে 2 নম্বৰটো শুদ্ধ। গতিকে ইয়াত আমি 2 নম্বৰটো গোল দিব লাগিব। তাৰপিছত আমাক দিছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায়। এতিয়া পুখুৰী বা জলাশয় কৈছে। ইয়াত দিছে শেলাই, ভেকুলী, মাছ, ঘাঁহ, ফৰিং, ভেকুলী, ঘাঁহ, মাছ, ফৰিং, ঘাঁহ, ভেকুলী, পানী মেটেকা। ইয়াত যদি আমি চাওঁ, এইটো পুখুৰী বা জলাশয় বুলি কৈছে। ইয়াত ঘাঁহ, ফৰিং, ভেকুলী, এই খাদ্য শৃংখলটো শুদ্ধ হৈছে, কিন্তু এইটো ঘাঁহনি বা শস্য পথাৰৰ ক্ষেত্ৰতে শুদ্ধ হ'ব। এইটো যিটো আমি ইয়াত দিছে ঘাঁহ, ফৰিং, ভেকুলী, এইটো শুদ্ধ হয়, কিন্তু এইটো ঘাঁহনি বা শস্য পথাৰৰ ক্ষেত্ৰত বা ধাননি পথাৰৰ ক্ষেত্ৰত এইটো শুদ্ধ, কিন্তু জলাশয় বা পুখুৰী বুলি কৈছে। গতিকে শেলাই, ভেকুলী, মাছ। এতিয়া শেলাইক খাব, ইয়াত ভেকুলীটো ভুল হৈ আছে, ভেকুলীটো মই পিছত পাতি দিছোঁ। শেলাইক খাব মাছে, আকৌ মাছক খাব ভেকুলীয়ে। মই এনেকৈ লিখি লৈছোঁ, শেলাই, মাছ, ভেকুলী। গতিকে 1 নম্বৰ ইয়াত মই শুদ্ধ দিছোঁ। এই তোমালোকৰ বিদ্যালয়ত যেনেকৈ কৰে তেনেকৈ তোমালোকে লিখিবা, কিন্তু মই এইটো শেলাই, মাছ, ভেকুলী দি পিনি মই এইটো 1 নম্বৰটো মই ভুল কৰিছোঁ। তাৰপিছত আমাক দিছে তলৰ উত্তৰ লিখা পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? এতিয়া উত্তৰটো হ'ব সকলো উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ আদি হ'ল পৰিৱেশত থকা জৈৱিক উপাদান। খনৰ প্ৰশ্নটো কৈছে আমাক উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? উত্তৰটো হ'ব উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। গ নম্বৰ প্ৰশ্নটো পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। উত্তৰটো হ'ব বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, বালি আদি হ'ল পৰিৱেশৰ 5টা অজৈৱিক উপাদান। 3 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। মাটি, পানী, বায়ু আদি হ'ল পৰিৱেশৰ কি উপাদান? মাটি, পানী, বায়ু হ'ল পৰিৱেশৰ জীৱীয় উপাদান। মেইন লিখিব লাগিব জীৱীয় উপাদান। তাৰপিছত লিখিছে
উদ্ভিদে দেশৰ বাবে খাদ্য জীৱৰ ওপৰত নিৰ্ভৰ নকৰে উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে এটা জীৱই আন এটা জীৱক খাই দেশ ভাৰসাম্য ৰক্ষা কৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে এটা জীৱই আন এটা জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে শুদ্ধ বাক্যটোৰ ৰাইট চিন দিয়া অশুদ্ধটোৰ কটা চিন দিয়া বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটাৰ ওপৰত নিৰ্ভৰ কৰে এইটো হ'ল অশুদ্ধ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটাৰ ওপৰত নিৰ্ভৰ নকৰে খাদ্যৰ বাবে নিৰ্ভৰ কৰে নেউল হ'ল মাংসভোজী প্ৰাণী এইটো শুদ্ধ প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে এইটো শুদ্ধ হ'ব তাৰপিছত দিছে আমাক ক অংকৰ লগত খ অংক আস্তানি মিলোৱা শস্যক এন্দুৰে খায় গতিকে আমি শস্যটো আমি লিখিছোঁ এন্দুৰে খায় তাৰপিছত কীট পতংগক ভেকুলীয়ে খায় শেলাই মাছে খায় আৰু সাপক চিলনীয়ে খায় মই এইটো এনেকৈ মিলাইছোঁ 6 নম্বৰ প্ৰশ্ন দিছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা 6 নম্বৰ প্ৰশ্নটো দিছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিছোঁ প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে বায়ুলৈ এৰি দিয়া অক্সিজেন গেছ প্ৰাণীয়ে উশাহত লয় 2 নম্বৰটো লিখিছোঁ আমি পখিলা মৌমাখি আদিয়ে ফুলৰ মৌ খায় আৰু ফুলৰ ৰেণুবোৰ এটি ফুলৰ পৰা আন এপাহ ফুললৈ সিঁচৰতি কৰে তাৰ বাবে গছত ফল হয় গতিকে উদ্ভিদেও ফুলৰ পৰা ফল হ'বৰ বাবে মৌমাখি পখিলা আদিৰ দৰে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে তাৰপিছত 3 নম্বৰ মই এনেকৈ লিখিছোঁ চৰাইয়ে গছৰ ফল খায় আৰু ফলৰ গুটিবোৰ চৰাই বিস্তাৰ জৰিয়তে আন ঠাইত পৰি নতুন গছ হয় গতিকে উদ্ভিদেও এঠাইৰ পৰা আন ঠাইত গজিবলৈ চৰাইৰ দৰে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ উপৰিও কেইটামান মই অতিৰিক্ত প্ৰশ্ন পাঠটোৰ পৰা দিছোঁ এইকেইটা পাঠটোত নাই যদি মই অতিৰিক্ত হিচাপে দিছোঁ খাদ্য শৃংখল বুলিলে কি বুজা ক নম্বৰটো উত্তৰটো হ'ব খাদ্যৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটোকে খাদ্য শৃংখল বোলে খ নম্বৰটো উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে উত্তৰটো হ'ল সূৰ্যৰ পোহৰত উদ্ভিদে বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে গ নম্বৰটো খাদ্য শৃংখল এটাৰ প্ৰথম স্থানত সদায় কি থাকে উত্তৰটো হ'ব খাদ্য শৃংখল এটাৰ প্ৰথম স্থানত সদায় উদ্ভিদ থাকে তাৰপিছত ঘৰ নম্বৰত দিছোঁ প্ৰাকৃতিক পৰিৱেশ কেনেকৈ গঠন হৈছে উত্তৰটো আমাৰ চাৰিওফালে থকা বায়ু পানী মাটি সূৰ্যৰ তাপ আৰু পোহৰ উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি আদি সকলোবোৰ একেলগ হৈ প্ৰাকৃতিক পৰিৱেশ গঠন হৈছে তাৰপিছত শুদ্ধ নে অশুদ্ধ লিখা উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে এইটো হৈছে অশুদ্ধ উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে শেলাই হ'ল জীৱীয় উপাদান এইটো হ'ল শুদ্ধ পৰিৱেশৰ জীৱীয় উপাদানবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অজীৱীয় উপাদানৰ ওপৰত নিৰ্ভৰ কৰি চলে এইটো শুদ্ধ হ'ব আমাৰ গ নম্বৰটো শুদ্ধ হ'ব পৰিৱেশৰ সকলো উপাদানেই এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল এইটো আমাৰ শুদ্ধ